মৰ্ণিং গাইজ, কি খবৰ? আপোনালোকৰ আশা কৰিছোঁ ভালে আছে। জেচমিন মিনি ব্লগৰ পুনৰ নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। কিন্তু কঁঠাল লাগিছে দেই, আৰু ৰাতিপুৱা ভাত খায়ে ওলাই যাম বুলি ভাবিছোঁ। ৰাতিৰ চব্জি যিহেতু ইফালে অকল ফ্ৰেছ বেঙেনা পিটিকাই দেই। তাৰপিছতে ইফালে কঁঠাল গছজোপাত চকু ফুৰাই চাওঁ, মানে কঁঠাল লাগিছে যদিও পকা কঁঠাল খাই ভাল নাপাওঁ। গছত কিন্তু ওলমা ওলমি দেখিলে মনত কিবা এটা শান্তি লাগিছে। টালি টোপোলা বান্ধি ল'লোঁ আৰু ইফালে ময়ো ৰেডি হ'লোঁ, আৰু মানুহকো ৰেডি কৰাই ল'লোঁ। মা ওলাই আছে, টালি টোপোলাই লগ নেৰাই হৈছে দেই। বিয়াৰ পিছত উপায় নাই, বোৱাৰীবোৰে বুজি পাবই আৰু। মাৰ ঘৰলৈ যাবলৈ হ'লে এই টালি টোপোলাৰ বোজাবোৰ সদায় থাকিবই আৰু। এইফালে বতৰ দেখিছেনে, আহি পালোঁ বিষ্ণু মন্দিৰৰ ওচৰত। ইয়াৰ পৰাই টমটমত উঠি এতিয়া যাম লখিমপুৰ মেডিকেল কলেজখনলৈ। তাৰপিছতে মেডিকেলখনত অহাৰ পিছতে আহি পালে ছটা নানা আৰমানৰ, মোৰ মামা দেই। আৰমানৰ কিন্তু ইমানখিনি সময় মানে একদম বৰিং হৈ গৈ আছিলে। তাৰপিছতে যেতিয়া লিফ্টত মানে উঠাৰ সময় আহিলে, মানে সি কিবা এটা মানে হেপ্পী হৈ গৈছে। দেখিছেনে, বৰ ভাল পায় লিফ্টখনত যেতিয়া তলৰ পৰা ওপৰলৈ যাওঁ বা ওপৰৰ পৰা তলত নমা হয়। তাৰপিছত এতিয়া আমি গৈ আছোঁ য'ত মাক চিট দিছে। মানে আজি কিন্তু চিট দিছে, সোমবাৰে অপাৰেশ্যন হ'ব, গতিকে এইকেইদিন আৰু থাকিবলগীয়া হ'ব। আমি চাহ খাবলৈ আহিলোঁ। তাৰপিছতে এইফালে আব্বাও আহি পালে, আৰু আব্বাক ক'লোঁ তাত ভাল এখন হোটেল আছে, কৃষ্ণা হোটেল বুলি, ছেকেণ্ড গেটৰ ওচৰত মেডিকেল কলেজৰ। তালৈকে বলা যাওঁ, আৰু ইয়াত আহিলৈ পৰঠাৰ সোৱাদ লৈ আছোঁ আজি। মানে গাইজ, বাই বাই, আকৌ লগ পাম।